হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি আকৌ কেইবাদিনৰ পিছত ভিডিঅ'টো আৰম্ভ কৰিলোঁ। যিহেতু দেওবাৰ হয়, ঘৰতে আছোঁ, গতিকে দিনটোতনো কি কৰোঁ দেখুৱাম এই ব্লগটোত। আশা কৰিছোঁ সম্পূৰ্ণকৈ চাব। ৰ'দ পাই আছিলোঁ অকণমান আগতে, বিক্ৰমো আছে। এয়া ৰ'দত বহি ইয়াতে অলপহে ৰ'দ পৰে, আমাৰ চোতালত ইমান ৰ'দ নাই। বাতৰি শুনিছা? তাৰপিছত মই আকৌ এই ইন্দুলেখা তেলটো ৰ'দত দি থৈছোঁ। এইটো তেল এনেকুৱা নাৰিকল তেলৰ নিচিনা। এবাৰহে গম পাইছোঁ, ঠাণ্ডাৰ দিনত আগতে ব্যৱহাৰ কৰা নাছিলোঁ, কিন্তু এইটো ৰ'দত নিদিলে নোৱাৰি ঠাণ্ডাত সানিবলৈ। সেইটো কাৰণে এতিয়া তেল অলপমান লগাই লওঁ। দেওবাৰৰ কাম এইবোৰ। ৰাতিপুৱাতে মেচিনটোত এসোপামান কাপোৰ ভৰাই দিছে মায়ে, আৰু এতিয়া বাচি আছে মাছ। এয়া ভাঙোন মাছ লোৱা হৈছিলে, ভাঙোন মাছ বাচি আছে। এইটো কি পাত হয়? ইমান ডাঙৰ কচু, আধা দুখৰে ইমান ডাঙৰ। আৰু মই এতিয়া গাটো ধুই লৈ খানা বনাম। ৰাতিপুৱাৰ ফ্ৰাইড ৰাইছে বনাওঁ বুলি ভাবিছোঁ। এসোপামান ভাত আছে ৰাতিৰ, গতিকে ফ্ৰাইড ৰাইচ অকণ বনাই আমি আটাইকেইটাই খাম। বাবু বজাৰলৈ গ'ল ওলাই। মই দেখাই আছোঁ, তেতিয়াহ'লে গা পা ধুই লগ পাম। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰি আছোঁ আমি, ফ্ৰাইড ৰাইচ। আজি ফ্ৰাইড ৰাইচখিনিত ভেজিটেবলছো দিছোঁ, ড্ৰাই ফ্ৰুটছো দিছোঁ, আৰু কাৰি পত্তা দিছোঁ, নৰসিংহ পাত। মোৰ মূৰ ধোৱাৰ পিছত চুলি শুকোৱাৰ এইটো পাৰ্মানেণ্ট জেগা। ইয়াতে ৰ'দ পৰি থাকে যে ধুনীয়াকৈ, আগফালে আহি ইয়াতে চুলিখিনি শুকুৱাই লওঁ। আৰু এয়া চাওক বিক্ৰমে কি কৰিছে। ৰ'দ দি আছে যে আমাৰ ঘৰটোৰ ভিতৰত, কিন্তু বহুত বেছি ঠাণ্ডা। সেইটো কাৰণে আমি ৰ'দতে এনেকৈ ৰৈ আছোঁ। বিক্ৰমে নখ কাটি আছে, আৰু মই কিবা কিবি কৈ জোকাই আছিলোঁ, কিন্তু মিউট কৰি দিলোঁ, নহ'লে ভাল নালাগিব সেইটো কাৰণে। তাৰপিছত সন্ধিয়া সময়ত মেগী বনালোঁ, মাংস আছিলে, মাংসখিনিও দি দিলোঁ। ভাতৰ লগত মাংস তৰকাৰী যে খাইছিলোঁ, সেই মাংস তৰকাৰী অলপমান থাকি গৈছিলে, তাকে মেগীত দি লৈ এনেকৈ বনালোঁ। তাৰপিছত সন্ধিয়া দেউতা, মা, বাবু, মই এনেকৈ বজাৰলৈ ওলাই গ'লোঁ। আৰু বজাৰত এয়া পুবেৰুণত ধৰিব পাৰিছে কিজানি, পুবেৰুণত আহি চাদৰ মেখেলা চাইছে। মায়ে এযোৰ চাদৰ মেখেলা কিনিলে, আৰু অন্যান্য কিবা কিবি বজাৰ সমাৰ আছিলে, সেইবোৰো কৰা হ'ল। আৰু মোৰ ইয়ালৈ আহি খুবেই ভাল লাগে, পচন্দৰ বস্তু পাই যাওঁ যে বিচৰা মতে। আৰু এয়া বিলিঙৰ কামখিনি কৰি আছে, মাৰ চাদৰ মেখেলা লোৱা হৈ গ'ল। আজি আকৌ নেক্সট ডে বন্ধুসকল। ভিডিঅ'বোৰ ভালকৈ কৰিবই পৰা নাই, অলপকৈ খণ্ডকৈ কৰি গৈছোঁ। 2-3 দিনৰ মিলাই এনেকৈ দিবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ দুইটা একে চাওক কুকুৰ। আৰু মই মূৰটো ধুই দিছিলোঁ, আৰু আজি বহু দিনৰ পিছত ড্ৰায়াৰটো ইউজ কৰিছোঁ। গৰমৰ দিনত মোৰ এইটো ইউজ কৰা নহয়, মই নেচাৰেলিয়ে শুকুৱাওঁ, কিন্তু ঠাণ্ডাৰ দিনত এইটো লাগে। আৰু এইবাৰ ছিজনত এয়া প্ৰথম ইউজ কৰিলোঁ। আগৰবাৰ ঠাণ্ডাতে ইউজ কৰা, আকৌ আজি ইউজ কৰিছোঁ। আৰু চুলিখিনি এনেকৈ শুকুৱাই ল'লে সোনকালে শুকাই যায়, গতিকে সুবিধা হয়। কিন্তু পূৰা শুকুৱাই মই নেপেলাওঁ, একদম পূৰা ফৰফৰীয়াকৈ শুকুৱাই নেপেলাওঁ মেচিনেৰে। অলপ পানীখিনি শুকুৱাকৈহে শুকুৱাই লৈছোঁ এনেকৈ। আৰু ঠাণ্ডাত ভিজা মূৰটোৰে এনেকৈ ৰৈ থাকিব নোৱাৰি, বহুত বেছি ঠাণ্ডা লাগে। আৰু বাবুৱে গাড়ী ধুই আছে, আৰু লগতে ময়ো এইকণতে ৰ'দত বহি গাড়ী ধোৱা চাইও আছোঁ। বহি নহয়, আচলতে থিয় হৈ মাজে মাজে ৱালখনত বহিও যাওঁ মাজে মাজে। আৰু ৰ'দত আধা শুকোৱা চুলিখিনি আকৌ শুকুৱাই লৈছোঁ। আৰু আজি মায়ে ময়ে ঘৰত আছোঁ এতিয়া। মায়ে ময়ে মিলি মাছ দুটা ৰাখিছিলোঁ। এয়া ৰৌ মাছ হয়, বৰ বেছি ডাঙৰ নহয়, দুইটা মিলি 800 গ্ৰাম হৈছে। আৰু মাছ দুটা মায়ে বাচিবলৈ ওলাইছে যে বাহিৰত এনেকৈ থৈ লৈছিলে। মই অকণমান পানী ঢালি দিলোঁ, যিহেতু মাছকেইটা জীয়াই আছিলে। আৰু সন্ধিয়া মায়ে বনাইছিলে বৰপিঠা। ভালকৈ আজি ভিডিঅ' কৰিব পৰাই নাই, আজি বুলি নহয়, এইকেইদিন এনেকুৱাই হৈছে। অকণকৈ কৰি আপোনালোকক দেখাইছোঁ। আজি আকৌ নেক্সট ডে মৰ্ণিং লগ পাইছোঁ, কুঁৱলীৰে ভৰা এটি ৰাতিপুৱা। ৰ'দ ওলোৱাই নাই ভালকৈ, আৰু এয়া ধুনীয়াকৈ ফুলবোৰ ফুলি আছে। আৰু চাওক ইফালে সিফালে গোটেই কুঁৱলী। বহুত বেছি ঠাণ্ডা যদিও বাহিৰত ঘূৰি কিবা ভাল লাগে, ঠাণ্ডাৰ আমেজটো লৈ এনেকৈ অকণমান আগফালে খোজকাঢ়ি আছিলোঁ। আৰু ৰাতিপুৱা মুখখন ধুই আহিছোঁহে, আহিয়ে বাহিৰত এনেকৈ মনটো ভাল লাগি যায় অকণমান খোজকাঢ়ি দিলে। অলপ পিছত ৰ'দ ওলাব চাগে।
সন্ধিয়া সময় আজি অকণমান ওলাই আহিছোঁ বিক্ৰমৰ লগত, কাম কেইটামান আছিলে টাউনত, সেইকেইটাও কৰা হ'ল। আৰু এতিয়া যাওঁ, আমি দুটাই স্কুটিখন লৈ আহিছিলোঁ, ঠাণ্ডাও আছে, চুৱেটাৰ পিন্ধি আছোঁ। আৰু ঘৰলৈ উভতোতে এয়া ধনুৱা নগৰত ডমিন'জখনত সোমালোঁ, ডমিন'জ পিজ্জা খাওঁ বুলি। আৰু পিজ্জা এটা অৰ্ডাৰ কৰিলোঁ, চিকেন গল্ডেন ডিলাইট বুলি যিটো পিজ্জা, সেইটো অৰ্ডাৰ কৰিছিলোঁ। আৰু আমাৰ অৰ্ডাৰটো ফাইনেলি আহি পাই গ'ল, অলপ দেৰি ৰ'ব লগা হ'ল বাৰু। তাৰপিছত ওপৰত চচ আৰু কিবা কিবি যে আছিলে, মানে অৰিগেনো কিবা কিবি ছটিয়াই এনেকৈ মজা ল'লোঁ। শেষত এটা ভাল খবৰেৰে ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিলোঁ। আজি বিক্ৰমহঁতৰ মানে তাতে গভটৰ ফালৰ পৰা আচলতে ডিউটি পাৰপাজৰ কাৰণে প্ৰিণ্টাৰ আৰু লেপটপ দিছে তেওঁলোকক, গতিকে বিক্ৰমেও পালে লেন'ভৰ এটা লেপটপ আৰু লগতে প্ৰিণ্টাৰ কাম জেৰক্স মেচিন একেলগে দুইটা কৰিব পৰাকৈ তেনেকৈ দিছে। ডিউটিৰ কাৰণে দিছে আচলতে, কিন্তু আগৰ মানে লেপটপটো বেয়াও হৈ আছিল, যিহেতু এইটো পোৱাৰ কাৰণে বহুত বেছি ভাল লাগিছে। আশা কৰিছোঁ আপোনালোকৰ চাগে ভিডিঅ'টো চাই ভাল লাগিলে। আকৌ লগ পাম সোনকালে, আজিলৈ বাই।